कलिया भुमुरा पुल में बड़ा हादसा हुआ है। यहां एक तेज रफ्तार ट्रक ने पुराने पुल की रेलिंग को टक्कर मारी और रेलिंग को तोड़ते हुए ब्रह्मपुत्र में गिर गया है। ट्रक का चालक और हैंडीमैन ब्रह्मपुत्र में लापता हो गए। चालक और हैंडीमैन की तलाश में एसडीआरएफ की टीम अभियान चला रही है। तो कलिया भुमुरा पुल में बड़ा हादसा हुआ है। यहां एक तेज रफ्तार ट्रक ने पुराने पुल की रेलिंग को टक्कर मारी और रेलिंग को तोड़ते हुए ब्रह्मपुत्र में गिर गई। ट्रक का चालक और हैंडीमैन ब्रह्मपुत्र में लापता हो गए। चालक और हैंडीमैन की तलाश में एसडीआरएफ अभियान चला रही है। ब्रह्मपुत्र नदीर ऊपर थका कलिया भुमुरा पुरनी जिखन दलং এই পুৰণি দলংখনৰ পৰা খন্তেক আগত প্ৰায় আধা ঘণ্টামান আগত এখন ট্ৰলি ট্ৰাক এক্সিডেণ্ট হৈ পানীত সোমাই যায়। আমি অনুভৱ কৰিছোঁ বা পুলিচে বা অন্যান্য অনুভৱ কৰিছে যে ট্ৰাকখনে কাৰোবাক অভাৰটেক কৰিব খুজিছিলে, বহুত জোৰেৰে আহিছিলে, যাৰ কাৰণে বেলেঞ্চ ৰাখিব নোৱাৰিলে। বেলেঞ্চ ৰাখিব নোৱাৰাৰ কাৰণে ৰেলিং ভাঙি পানীত পৰি গ'ল। পানীত পৰি যোৱা ডাঙৰ কথাটো নহয়, কিন্তু ঘটনা হৈছে কি গাড়ীখনৰ চালকজন বিচাৰি পোৱা নাই আৰু গাড়ীখনৰ চালকজন জীয়াই থাকিল নে ঢুকাল নে পানীতে পৰি আছে নে কি আমি গম পোৱা নাই। আৰু লগতে চালকজনৰ লগত আৰু কোনোবা আছিল নেকি সেইখিনিও আমি সন্ধান কৰিব পৰা নাই। ইতিমধ্যে জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে অনুসন্ধান চলাইছে, ইয়াত আহি উপস্থিত হৈছে। এনডিআৰএফক জনোৱা হৈছে। এনডিআৰএফে এতিয়া খন্তেক পিছতে আহি পেলাই এইখিনি ওচৰত পাব, যিটো স্পটত হৈছে ঘটনাটো এইখিনি স্পট পাব। আৰু ড্ৰাইভাৰৰ কোন, গাড়ীখনত কোন মানুহ আছিল আৰু গাড়ীৰ মালিক কোন বা গাড়ীখনৰ ঠিকনা মালিকৰ ঠিকনা ক'ত আমি এতিয়াও সন্ধান কৰিব পৰা